সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল এগৰাকী ব্যক্তি। সাগৰৰ তলত নামাজ আদায় কৰা ভিডিঅ'ই লগাইছে বিশ্বজুৰি তোলপাৰ। পবিত্ৰ ৰমজানত আপুনিও শ্বেয়াৰ কৰক এই ভিডিঅ'টো। প্ৰথমে ভালদৰে উপভোগ কৰক এই ভিডিঅ'টো, যি ভিডিঅ'ই আপোনাকো মনত দিব পৰম শান্তি। এগৰাকী মুছলমান হিচাপে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। সাগৰৰ পানীৰ তলত নামাজ আদায় কৰি ভাইৰেল যুৱক। নামাজৰ পৰা কোনো অজুহাত নাই, গতিকে আপোনাৰ অজুহাত কিয়? মোৰ প্ৰাৰ্থনা কৰা আটাইতকৈ কঠিন সময়টো হ'ল যেতিয়া মই স্কিং কৰিবলৈ গৈছিলো। সেই বুটবোৰ পিন্ধিছো যিবোৰ সঁচাকৈ একেবাৰে ফ্লেক্সিবল নহয়, আৰু আপুনি প্ৰায় আপোনাৰ চেষ্টাহত পৰিবলগীয়া হয়। আচলতে এই উইকেণ্ডত স্কিং কৰি আছিলো আৰু এটা কেবিনৰ পিছফালে এটা ভাল ঠাই পাইছিলো। তাৰ এটা আকৰ্ষণীয় অনুভৱ, 2 ফুটমান বৰফত চেষ্টা কৰি মই ভাবো মোৰ মনত আছে সব আলিদে মোক কৈছিল যে তেওঁ এবাৰ পানীৰ তলত নামাজ পঢ়িছিল। আপুনি কেতিয়াবা সাগৰৰ তলত নামাজ আদায় কৰিছিল নে? এগৰাকী মুছলমানৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হিচাপে পৰিগণিত হৈছে নামাজ। নামাজ প্ৰত্যেকজন মুছলমান নৰ নাৰীসকলৰ বাবে ফৰজ। ইছলামত কোৱা হৈছে যে যদি কোনো মুছলমান ব্যক্তিয়ে নামাজ আদায় নকৰে তেন্তে তেওঁ মৃত্যুৰ পিছত নৰকত যাব। সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰা এই ভিডিঅ'টো কেইবছৰমান আগৰ বুলি জানিব পৰা গৈছে।